আচলতে বহাগটো এবাৰ আগৰ নিচিনা বহাগ হৈ থকা নাই। দাদা যোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে বহাগ মাহে দোলা দিছে আমাৰ পদূলিত। তেওঁ নাই যদিও কেতিয়াবা অনুভৱেই নহয় তেওঁ নাই বুলি। এই সমাধিখন দেখিলেহে মনত সেই কথাটো আহে যে কায়িকভাৱে তেওঁ নাই। গতিকে যিয়ে নহওক তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সেৱা জনাইছোঁ। তেওঁ যাতে য'তেই আছে সুখেৰে থাকক, শান্তিৰে থাকক। আৰু আমাৰ নিচিনা ল'ৰা ছোৱালীখিনিক তেওঁ সদায় আশীৰ্বাদ কৰি যাওক। সদায় অসমৰ উন্নতিৰ কাৰণে চিন্তা কৰিছিলে। অসমখন সদায় সমৃদ্ধিশালী হৈ থাকক, তাকে কামনা কৰিছোঁ। আপুনিও পূৰ্বতে আমি দেখিছোঁ যে জুবিন দাৰ লগত কেইবাখনো মঞ্চত তেনে গীত পৰিৱেশন কৰিছে। এইবাৰ বহু মঞ্চত কিন্তু জুবিন দাৰ কুঁৱৰী এইবাৰ বিহু অনুষ্ঠান বাতিল কৰিছে। হয়, আচলতে দাদাৰ কাৰণেহে আমাৰ নিচিনাবিলাকৰ জন্ম। দাদাৰ গান শুনি শুনিয়ে। জুবিন দা নথকা হ'লে হয়তো আমি বেলেগ কিবা কিবি হ'লোহেঁতেন। কিন্তু জুবিন দাক অনুকৰণ কৰি অকণমান যত্ন কৰিলোঁ। নিজকে কিঞ্চিত হ'লেও যদি তেওঁৰ নিচিনা কৰি তুলিব পাৰোঁ, সেইটোৱে সদায় প্ৰচেষ্টা আছিল। আৰু কালক্ৰমত গৈ লাহে লাহে জুবিন দাক লগ পোৱাৰ সুযোগ হ'ল। ভগৱানেও আশীৰ্বাদ কৰিলে আৰু আমাক যিখিনি কথা তেওঁ শিকাই থৈ গ'ল, সেইখিনি লৈ আজি দিনটোলৈকে আমি চলি আছোঁ। আৰু আনকালে বিহুৰ মঞ্চততো লগ পাওঁৱেই, আৰু তাৰ উপৰিও কেতিয়াবা তেওঁ নিশা ফোন কৰে, বেলেগ লগ নহ'লে ফোনো কৰে। এইবাৰ কিন্তু সেই ফোনবিলাক নাহিব, সেই ফোন কলবিলাক মিছ কৰিম। গতিকে যিয়েই নহওক তেওঁ য'তে আছে খুব শান্তিত থাকক, তেওঁৰ পৰিয়ালবৰ্গই শান্তি লাভ কৰক, তাকে কামনা কৰিছোঁ। আপুনি যিহেতু বিভিন্ন মঞ্চত গৈছে, কিন্তু এইবাৰ সেৰেঙা মঞ্চসমূহ, বিহুৰ মঞ্চসমূহ, বিহুৰ মঞ্চনো কেনেকৈ বাৰু আগৰ নিচিনা হেৰি হৈ থাকিব। আমাৰ যিজন মানুহ তেওঁৱে নাই। গতিকে বিহুৰ মঞ্চবিলাক আগৰ নিচিনা হৈ নাথাকে নিশ্চিতভাৱে। আৰু কেৱল বিহুৰ সমিতিসমূহে নহয়, সমগ্ৰ অসমৰ ৰাইজৰ লগত জুবিনদাৰ যিটো সম্পৰ্ক, নিজৰ মানে পৰিয়ালৰ এজন নহয় জানো। গতিকে তেওঁৱে নাই। গতিকে কাৰো ঘৰত বৰ বিশেষ বিহু হোৱা নাই এবাৰ। তথাপিতো বাপুতিসাহোন বিহুৱতীক আদৰিবলৈ মানুহে ওলাই আহিছে। আজি পহিলা বহাগৰ দিনাই বহুত মানুহে মন্দিৰ নগৈ জুবিন দাৰ ইয়ালৈ আহিছে, তেওঁক শুভেচ্ছা জনাবলৈ, তেওঁৰ শান্তিৰ কামনা কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ ল'বলৈ।